back to my channel. I'm back with yet another vlog. Ajir vlog to apnalok moi loi goi asu 19th century eta mall loi gotike kobo pare je shopping in the 19th century kind of an experience. Aru I hope that apnaloke ajir vlog to sai bhal pabo. Basic kotha nako video to start koru, but before that do like, share, subscribe and comment. And now without further delay, let's begin. যেতিয়া মলটোলৈ আহি আছিলোঁ একদমেই আইডিয়া নাছিলে যে মই উইচ ক্ৰাফ্টৰ নিচিনা বস্তু এটা এনকাউণ্টাৰ কৰিম। ইমান এখন ডেভেলপ কাণ্ট্ৰিটো যে এনেকুৱা ছুপাৰষ্টিচিয়াছ বিলিভ থাকিব পাৰে ভাবিলে কিবা লাগে। বাট এনিৱেজ আহি পাই গ'লোহি এতিয়া আমি চিটি। আৰু আপোনালোকে আশে পাশে চালে গম পাবই কি ধুনীয়াকৈ ডেক'ৰেট কৰি থোৱা আছে, আৰ্টছ, মিউৰেলছ, এণ্ড মেলবৰ্ণ ইজ কুৱাইট এন এস্থেটিক চিটি ডেট ৱেজ। আপোনালোকে প্ৰত্যেকটো নুক এণ্ড কৰ্নাৰত দেখিব যে এটা খুব ধুনীয়াকৈ আৰ্টিষ্টিক ৱেত চিটিখন সজাই থোৱা হৈছে। সেইকাৰণে কিজানি মেলবৰ্ণৰ ৱাল আৰ্টছ বা ষ্ট্ৰীট আৰ্টছবিলাক ইমান ফেমাছ। এণ্ড আমি আহি পাই গ'লোহি ৰয়েল আৰ্কেড মল। এই মলটো 1870তে বনোৱা হয়। 1870তে একচুৱেলি খুলিছিলে আৰু এইটো হৈছে অষ্ট্ৰেলিয়াৰ অল্ডেষ্ট ছাৰ্ভাইভিং আৰু এক্টিভ মল। মলটো এতিয়াও ৰানিং হৈ আছে আৰু একচুৱেলি ইয়াৰ ভিতৰতে আছে স্পেল বক্স নামৰ সৰু উইচ ক্ৰাফ্টৰ এখন দোকান, য'ত নিজে উইচেছবিলাকে উইচ ক্ৰাফ্টৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনি বিক্ৰী কৰে আৰু মানুহক উইচ ক্ৰাফ্ট শিকায়ো। আৰু আপোনালোকে ভিতৰৰ ইণ্টেৰিয়াৰ্ছখিনি চাই এনেকুৱা লগা নাইনে যে হগৱাৰ্টছৰ এলিত আমি খোজকাঢ়ি আছোঁ। একদম হেৰি পটাৰ ভাইব আহিছিল মোৰ ইয়াত থাকোঁতে। বাই দ্য ৱে এই মলটো যেতিয়া খুলিছিল সেইটো সময়ৰ একদম ধনী ধনী মানুহখিনিৰ কাৰণে এই পাৰ্টিকুলাৰ মলটো খোলা হৈছিল। গতিকে ইয়াত যিখিনি বস্তু পায় এতিয়াও সেই বস্তুখিনি খুবেই এক্সক্লুচিভ আৰু এক্সপেঞ্চিভ, আৰু ভিতৰৰ ষ্ট্ৰাকচাৰবিলাক বহুত নতুনকৈ ৰখা হৈছে, মানে খুব ভালকৈ ৰাখিছে কাৰণে ধৰিব নোৱাৰিব পাৰে। কিন্তু আপোনালোকে যদি ছাইডবিলাক চাই গম পাব যেনেকৈ ইনফ্লেক্ট দোকানৰ যিবিলাক হোৰ্ডিংছবিলাক ৰখা হৈছে বা ভিতৰৰ ষ্ট্ৰাকচাৰবিলাকেই চাওক, এই চব দেখিলে গম পায় যে এই ষ্ট্ৰাকচাৰটো কিমান পুৰণি। 1870তে বনোৱা এটা ঘৰ এনেকুৱাকৈ যে ৰাখিব পাৰে, ডেট ইজ কুৱাইট ছাৰপ্ৰাইজিং টু মি। অনেষ্টলি এনেকুৱা লাগিছিলে হগৱাৰ্টছত হেৰি পটাৰে যেতিয়া নিজৰ মেজিকেল বনডাল কিনিবলৈ যায় তাৰ দোকানবিলাক যেনেকুৱা হয় একদম তেনেকুৱা ফিল আহিছিলে। আৰু ওপৰৰ সেয়া ৰুফ দেখিছে, এইটো পূৰা ডাইৰেক্ট গ্লাছ আৰু ডেট ইজ দ্য স্কাই। ইমান ধুনীয়াকৈ আৰ্কিটেকচাৰ সেই সময়তে বনোৱা, চালে বহুত ভাল লাগে। ইয়াৰ মাজত যিখন দোকান আছে সেইখন একচুৱেলি অনলি দোকান আছিলে যিখন সেইটো সময়ত মলটোত খোলা আছিলে, বিকজ অষ্ট্ৰেলিয়াত মলবিলাক খুব সোনকালে বন্ধ কৰে আৰু আমাৰ অলপ গৈ পোৱা দেৰিয়ে হৈছিল। চ' এখন সৰু কেফে আৰু উইচ ক্ৰাফ্টৰ সেই শ্বপখন খোলা। মই কৈছিলোঁ যে আগৰ নিচিনাকৈ এতিয়াও ইয়াত অকল এক্সক্লুচিভ বস্তু পোৱা যায়। এণ্ড জাষ্ট লুক এট দিছ, ইমান ধুনীয়া ধুনীয়া এক্সপেঞ্চিভ ফাৰ্ছ এণ্ড কোটছ ৰখা হৈছে। এণ্ড হিয়াৰ উই হেভ এৰাইভড এট স্পেল বক্স। দোকানখনৰ ভিতৰত কিবা কিবি চুলি, কপাহ, বেলেগ বেলেগ ধৰণৰ হাৰ্বছ যিবিলাক মানে উইচ ক্ৰাফ্টৰ কাৰণে লাগে সেই গোটেইবিলাক বস্তু পোৱা যায়। এণ্ট্ৰিতে আছে এনেকুৱা ধৰণৰ কিছুমান বস্তু, পুতলাটোতো দেখিলেই আৰু লগতে এনেকুৱা ধৰণৰ উইচ ক্ৰাফ্টৰ কাৰণে লগা বস্তুবিলাক। তাৰ লগত আছে এই বেলেগ বেলেগ ধৰণৰ ষ্ট'ন। মই সঁচা কথা ক'বলৈ গ'লে দোকানখনত সোমাওঁতে ইমানেই ধুনীয়া ইনচেন্স ষ্টিকৰ মানে ধূপৰ গোন্ধ আহি আছিলে, মই ধৰিব পৰা নাছিলোঁ যে এখন উইচ ক্ৰাফ্টেই হয় নে কি হয়। মই ভাবিছিলোঁ জুৱেলাৰী শ্বপ, কাৰণ সোমাই ইমান ধুনীয়া ধুনীয়া ষ্ট'নছ, ইয়েৰিংছ এইবিলাক দেখিছিলোঁ। কিন্তু এইবিলাক একচুৱেলি উইচেছবিলাকে পিন্ধা আৰু তেওঁলোকে উইচ ক্ৰাফ্ট প্ৰেক্টিছ কৰোঁতে ব্যৱহাৰ কৰা বস্তু। কিন্তু যেতিয়া মই অলপ ঘূৰি চালোঁ তাত মই দেখিলোঁ কিবা মেকুৰীৰ চুলি, কুকুৰৰ কিবা এনেকুৱা ধৰণৰ বস্তুবিলাক দেখি মই ছাৰপ্ৰাইজ হ'লোঁ যে দোকানত এইবিলাক কি কৰিছে। এই যে সৰু সৰু বটলবিলাক দেখিছে, আৰু এইটো চাব হুইল অফ দ্য এল্ভছ, দ্য য়ং উইচেছ এণ্ড উইজাৰ্ডছ। গতিকে এই গোটেই প্লেচখন উইজাৰ্ডছ আৰু উইচেছে ৰান কৰে। আৰু সেই সৰু সৰু বটলবিলাকত সেই এনেকুৱা ধৰণৰ হাৰ্বছ বা কিবাৰ চুলি, কাৰোবাৰ নখ এনেকুৱা ধৰণৰ বস্তুবিলাক বিক্ৰী কৰা হয় টু প্ৰেক্টিছ দ্য উইচ ক্ৰাফ্ট। কিমান ষ্ট্ৰেঞ্জ নহয়নে? সঁচা কথা ভাবিব গ'লে গোটেই পৃথিৱীৰ মানুহে ভাবে যে ইণ্ডিয়া হৈছে ছুপাৰষ্টিচিয়াছ আৰু এনেকুৱা ধৰণৰ বিলিভ ৰখা ঠাই, বাট এনেকুৱা ধৰণৰ জেগাটো একচুৱেলি এইবিলাক প্ৰেক্টিছ হয়, যিটো ছাইড আমি কেতিয়াও দেখাই নাপাওঁ। সোমাই পেলাই বহুত উইয়াৰ্ড লাগিছিলে, কাৰণ মই বহুত সময়লৈকে ধৰিবই পৰা নাছিলোঁ যে দোকানখন একচুৱেলি হয়নো কিহৰ। লাহে লাহে এনেকুৱা ধৰণৰ যেতিয়া বস্তুবিলাক দেখিলোঁ তেতিয়া মই অলপ আন্দাজ দিলোঁ যে মেবি চাগে এইখন অলপ মেজিকেল কিবা শ্বপ হয়। তাৰপিছত মই যেতিয়া গুগল কৰিলোঁ, গুগল কৰোঁতে গম পালোঁ যে ইট ইজ এ উইচ শ্বপ। আৰু তাৰ মাজতেই চাওকচোন কিবা কিবি পূজা কৰি অলৰেডি থৈ দিয়া আছে, আৰু কাষতে আছে এডাল প্ৰকাণ্ড ব্ৰুম। উইচেছবিলাকেতো ব্ৰুমত ঘূৰি ফুৰে বুলি আমি পঢ়িবলৈ পাইছিলোঁ, সেই বস্তুটোকে ৰাখি পেলাই ইয়াত এডাল প্ৰকাণ্ড ব্ৰুম ৰখা হৈছে। চাওক
মানে একদমেই অদ্ভুত এটা ঠাই আৰু এই ষ্টেপছকেইটাইদি ওপৰলৈ নগ'লোঁ কাৰণ মোৰ সোমাই কিবা বহুত ভয় লাগিছিলে সোমাই পেলাই ওপৰলৈ গ'লে আপোনালোকে তাত ফৰ্চুন টেলাৰ আছে আৰু উইচ নিজে তাত বহি থাকে আপোনালোকে উইচেছৰ লগত কথাও পাতিব পাৰে স্পেল বক্স হয় জেগাখনৰ নাম আপোনালোকে যদি বিচাৰে গুগল কৰি চাব পাৰে স্পেল বক্স মেলবৰ্ণ বুলি যদি গুগল কৰে আপোনালোকে এই বিষয়ে ডেফিনেটলি পঢ়িবলৈ পাব আৰু সেইগৰাকী যে দেখিছিলে সেয়া হৈছে দোকানতে কাম কৰা এগৰাকী উইচ কি যে এক্সপিৰিয়েঞ্চ আছিলে মই ক'বই নোৱাৰোঁ মানে ভালো লাগিছে বেয়াও লাগিছে উইয়াৰ্ড লাগিছে মানে এটা পাৰপ্লেক্সড ইম'শ্যনছ ইমানেই অদ্ভুত নহয়নে বাৰু চাওকচোন এবাৰ সেই সময়টো তাত বহুত উইয়াৰ্ড লাগিছিলে কাৰণ এইবিলাক বস্তুৰ বিষয়ে আমি কেতিয়াও শুনা নাছিলোঁ বাট ঘৰত আহি যেতিয়া ৰিচাৰ্চ কৰিলোঁ তেতিয়া আমি গম পালোঁ যে এইবিলাক বস্তু মেলবৰ্ণত খুবেই কমন হেনো গতিকে মই তাৰ উইচ এগৰাকীৰ লগত যে কথা নাপাতিলোঁ সেইটো মানে এটা বহুত ডাঙৰ অপৰচুনিটি ৱেষ্ট কৰাৰ নিচিনাই হ'ল গতিকে ভাবিছোঁ নেক্সট টাইম ডেফিনেটলি এগৰাকী উইচৰ লগত পাৰ্চনেলি কথা পাতিম এনিৱেজ ডেট ৱাজ মাই এনকাউণ্টাৰ উইথ উইচক্ৰাফ্ট ইন মেলবৰ্ণ আৰু ইয়াৰ পিছত আমি ইমান ধুনীয়া এটা জেগালৈ গ'লোঁ চাওকচোন কি ধুনীয়া নহয়নে আৰু এনেকুৱা একচুৱেলি বহুত এক্সপিৰিয়েঞ্চ কৰিলোঁ সেইদিনাখন বাট আজিৰ ব্লগটোত গোটেইখিনি নেদেখাওঁ আপোনালোকে যদি এইবিলাক চাবলৈ মন আছে মোৰ নেক্সট ব্লগটোৰ কাৰণে ৱেইট কৰিব এণ্ড আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে ডু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট বেল আইকনটো প্ৰেছ কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আই উইল কাম উইথ এনাডাৰ আমেজিং ভিডিঅ' শ্ব'য়িং দিছ বিউটিফুল প্লেচ নেক্সট উইক আনটিল দেন বাই বাই পিছ